সেই গোটেই বিষয়সমূহ আমি প্ৰশ্ন কৰিব। নমস্কাৰ, মই আব্দুল আজিজ কৈছোঁ। মই আজি এটা ডাঙৰ নিউজ দিবলৈ ওলাইছোঁ, আপোনালোকে চাওক। এই ডাঙৰ নিউজটো হৈছে অসমত বিহাৰী দিৱস পালন কৰিব। অসম চৰকাৰে অসমত বিহাৰী দিৱস পালন কৰিব। ইমান ডাঙৰ খবৰ যে এই খবৰটো আগতে কেতিয়াও হোৱাই নাছিল। নতুনকৈ খবৰ ওলাইছে যে অসমত বিহাৰী দিৱস পালন কৰিব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বিহাৰী দিৱস পালন কৰিব। এই বিহাৰী দিৱস যে পালন কৰিব, এইটো অসমৰ মানুহে বোধহয় কেতিয়াও শুনাই নাছিল। মই নিজেও শুনা নাছিলোঁ। এতিয়া শুনিবলৈ পালোঁ যে অসমত বিহাৰী দিৱস পালন কৰিব। আৰু বিহাৰতো অসমীয়া দিৱস পালন কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, কিন্তু বিহাৰত জানো অসমীয়া দিৱস পালন কৰা হয়? এই কথাটো আচৰিতজনক। আপোনালোকে চাওক, এই বিহাৰত অসমীয়া দিৱস পালন কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, আৰু অসমত বিহাৰী দিৱস পালন কৰিব। তিনিচুকীয়াত বিহাৰী দিৱস পালন কৰিব। তাৰমানে এইটো ভবা হৈছে যে তিনিচুকীয়াত বিহাৰী মানুহ বেছি আছে। বিহাৰী মানুহ বেছি থকাৰ কাৰণে তিনিচুকীয়াত বিহাৰী দিৱস পালন কৰিব। আচলতে এইটো বহুতো ধৰণৰ মতামত ওলাই আহিছে এই বিহাৰী দিৱস লৈ। দল সংগঠনৰ নেতা কৰ্মীসকলে, ডাঙৰ ডাঙৰ লিডাৰসকলে মতামত আগবঢ়াইছে। ৰাইজৰ দলৰ যিটো মুৰব্বী অখিল গগৈয়েও মতামত আগবঢ়াইছে। আছুৰ পৰা মতামত আগবঢ়াইছে। এনেকুৱা মতামত আহি আছে। গতিকে এই যে অসমত যে বিহাৰী দিৱস পালন কৰা হ'ব, এই বিহাৰী দিৱস পালন কৰাটো কিমান দূৰ সম্ভৱপৰ হ'ব, সেইটো এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাব আৰু জানিব, আৰু অসমৰ জনসাধাৰণে গম পাব। চাওক, আপোনালোকে স্ক্ৰীণত চাওক, বিভিন্ন ধৰণৰ দল সংগঠনৰ প্ৰতিক্ৰিয়া আহিছে বিহাৰী দিৱস পালন কৰাক লৈ। ইতিমধ্যে বিহাৰী দিৱস পালনৰ কাৰণে যোজা চলাই আছে, আয়োজন কৰা হৈছে। যোজা চলি আছে, প্ৰস্তুতি চলাই থকা হৈছে। বিহাৰী দিৱস পালন কৰিব বুলি প্ৰস্তুতি চলাই থকা হৈছে। আপোনালোকে মোৰ স্ক্ৰীণত চাওক, মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, নিজৰ মতামত কমেণ্ট বক্সত লিখিব। যিসকল অসমীয়াই মোৰ চেনেল চাই আছে, আগৰ পৰাই চাই আছে, আৰু নতুনকৈ আহিছে, নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকৰে। অসমৰ কাৰণে এটা ডাঙৰ খবৰ। অসমত এতিয়া বিহাৰী দিৱস পালন কৰিব। বিহাৰী দিৱস পালন কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলাই থকা হৈছে। বিহাৰী দিৱসৰ আয়োজন কৰা হৈ আছে। অসমত বিহাৰী দিৱস পালন কৰিব। অসমীয়াসকলৰ বাবে এটা দুৰ্ভাগ্যজনক খবৰ। অসমত বিহাৰী দিৱস পালন কৰিব। অসমত বিহাৰী দিৱসৰ প্ৰস্তুতি চলাই থকা হৈছে। চাওক আপোনালোকে স্ক্ৰীণত বিভিন্ন দল সংগঠনৰ পৰা মতামত আহিছে, বিভিন্ন পলিটিকেল লিডাৰৰ পৰা মতামত আহিছে। মতামতবিলাক আপোনালোকে শুনক, চাওক, আৰু নিজৰ মতামত কমেণ্ট বক্সত লিখক। অসমত বিহাৰী দিৱস পালন কৰাটো সম্ভৱপৰ। আপোনালোকে স্ক্ৰীণত চাই মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, নিজৰ মতামত কমেণ্ট বক্সত লিখিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই স্পেচিফিকলি যদি তিনিচুকীয়া বুলি ক'বলৈ যাওঁ, আচলতে তিনিচুকীয়া, শদিয়া, ডিব্ৰুগড় বা এই উজনি অসমৰ এতিয়াও বহুত ঠাই আছে আপোনাৰ য'ত মানুহে জাতীয়তাবাদক আজিও বুকুত ধৰি ৰাখিছে, গম পাইছেনে? শেহতীয়াকৈ ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত আচলতে উজনি অসমৰ মানুহে জাতীয়তাবাদক কিমান দূৰলৈকে বুকুত শিপাই ৰাখিছে সেই কথাটো একদম স্পষ্টভাৱে প্ৰমাণ হৈ গৈছে। আৰু সেইখিনিত হয়তো কোনোবাখিনিত আচলতে গেৰুৱা দলটো সংযুক্ত হৈছে। আৰু তিনিচুকীয়াত যিহেতু আচলতে তিনিচুকীয়াৰ দৰে এটা অঞ্চলত আচলতে আমাৰ থলুৱা মানুহৰ লগে লগে আচলতে বহুখিনি আচলতে ধৰক হিন্দী ভাষী মানুহৰো তাত প্ৰভাৱ আছে, তেওঁলোকৰ ভোট বেংক আছে, তেওঁলোকৰ সংখ্যা যথেষ্ট বেছি। আৰু গতিকে এই জাতীয়তাবাদী মানুহখিনি আৰু এই জাতীয়তাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদীৰ মাজত আচলতে কোনোবা এখিনিত আচলতে তিনিচুকীয়াৰ দৰে ঠাইৰ পৰা আচলতে যুঁজ এখন লগাবলৈ তেওঁলোকে যে চেষ্টা কৰিছে, তেনেকুৱা ধৰণৰ আমাৰ অনুভৱ হৈছে। আৰু আমাৰ স্পষ্ট কথা, আচলতে এনেকুৱা ধৰণৰ দিৱস পাতি হিমন্ত বিশ্ব শৰ্মাই যে কৈছে অসমৰ বাহিৰত বহুত ল'ৰা থাকে, তেওঁলোকে সাম্প্ৰদায়িক উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে। উত্তেজনা কোনে সৃষ্টি কৰিবলৈ বিচাৰিছে? উত্তেজনা তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰিছে। আজি আপুনি চাব, পুলক গোহাঁই হওক, পুলক চেতিয়া হওক,
তেওঁলোক কোন যোন তিনিচুকীয়াত মেইন অৰ্গেনাইজাৰ তেওঁলোকে যে বাজপেয়ী ভৱনত যে মিটিং পাতিলে যে তেওঁলোকে বিহাৰ দিৱস তিনিচুকীয়াত পতাৰ সিদ্ধান্ত ল'লে এই পুলক গোহাঁই পুলক চেতিয়া কোন তেওঁলোকে এটা সময়ত জাতীয়তাবাদৰ কথাৰে শিৰ ফুলাই তেওঁলোকে ভাষণ দিছিলে তেওঁলোকে এটা সময়ত দুৰ্ঘুৰ জাতীয়তাবাদী মানুহ আছিলে আৰু সেই জাতীয়তাবাদী মানুহ কেইজনে এটা সময়ত যিকেইজন মানুহে জাতীয়তাবাদৰ কথা চিঞৰি কৈছিলে সেইকেইজন মানুহে আজি এটা ৰাষ্ট্ৰীয়তাবাদী দলৰ ওচৰত শৰণ লৈ আচলতে তেওঁলোকে বিহাৰ লক্ষ্য টিকট আচলতে টিকট লক্ষ্য টিকট তেওঁলোকৰ লক্ষ্য হ'ল যে তেওঁলোকে গেৰুৱা দলটোৰ যিসকল উচ্চ পৰ্যায়ৰ নেতা তেওঁলোকক আচলতে সন্তুষ্ট কৰিব লাগে তেওঁলোকৰ ভোট বেংক বঢ়াব লাগে আৰু তাৰ পৰা আচলতে তেওঁলোকে জাতীয়তাবাদৰ নাম লৈ এটা সময়ত যিহেতু তেওঁলোক নেতা হ'ল জাতীয়তাবাদৰ নাম লোৱাৰ পিছত তেওঁলোকক আচলতে অসমৰ ৰাইজে চিনি পালে আৰু এতিয়া সেই জাতীয়তাবাদক আচলতে তেওঁলোকে বুকুত গোৰ মাৰি এটা ৰাষ্ট্ৰীয় শক্তিৰ ওচৰত তেওঁলোকে আচলতে মূৰ পুলকা মাৰি এনেদৰে অসমত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে সাজু হৈ থাকিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই যিখন মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰখনে প্ৰত্যুত্তৰ পাবৰ কাৰণে সাজু হৈ থাকিব লাগিব এই কথা স্পষ্ট আৰু এই ব্যক্তিগৰাকী যিগৰাকী জয়ছোৱাল তেখেতে যে কৈ আছে হ'ব নহ'ব অধিকাৰী কথা বতৰা তেওঁৰ স্থিতিৰ লগত আমাৰ কোনো কথা নাই অসমৰ ৰাইজে বিৰোধ কৰিছে ইয়াত প্ৰতিৰোধ গঢ়ি তোলা হয় এই কথা স্পষ্ট সকলো জাতীয় দল সংগঠন জনগোষ্ঠীয় দল সংগঠন সকলোৱে যেতিয়া বিৰোধ কৰিছে সৰ্বস্তৰৰ জনসাধাৰণে বিৰোধ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সকলোৱে নালাগে বুলি কৈছে তাৰ পাছতো জনতাৰ মতামতক আওকাণ কৰি তেওঁলোকে যদি তিনিচুকীয়াত এই কাৰ্য সংঘটিত কৰাৰ দুঃসাহস তেওঁলোকৰ আছে তেওঁলোকক আহি কৰিবৰ কাৰণে 22 মাৰ্চত আহি তেওঁলোকক এই দুঃসাহস ফেন্সি বজাৰত থাকে ফেন্সি বজাৰ গুৱাহাটীৰ অসমৰ হৃদপিণ্ড গুৱাহাটীত থাকি তেখেতে অসমীয়া নাজানে আৰু তেখেতে অসমৰ ওপৰত ধাৰণা লৈ তেওঁ কথা ক'বলৈ আহে তেখেতে 15টা বছৰ কেৱল বেপাৰ কৰিবলৈ আহিলে বাণিজ্য কৰিবলৈ আহিলে আৰু বিহাৰীৰ গত খবৰ বিহাৰৰ বিজেপি পায় অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লোৱাৰ সিদ্ধান্ত আমি নিশ্চিতভাৱে বিৰোধিতা কৰোঁ ৰাজভৱনতে হওক বা অন্য কোনোবা ঠাইতে হওক ৰাজভৱনতে হওক বা বিহাৰ দিৱস অসমত আমি বিহাৰৰ প্ৰতি কথা দেখা নাই যে অসম দিৱস বিহাৰত অনুষ্ঠিত কৰা হয় আৰু জুলাই কৰা হয় গতিকে আজি মোৰ মুখ্যমন্ত্ৰী অসমত বিহাৰী দিৱস পালন কৰাক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কি কৈছে আপোনালোকে শুনক আৰু অখিল গগৈৰ মতামতক লৈ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত জনাব নিজৰ মতামত কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ আহিছে মোৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অসমৰ জাতীয় সত্তাৰ ওপৰত আক্ৰমণ কৰি যেনেকৈ কাৰ আনতো তেওঁলোকৰ কাৰণে এইটো এটা জাতীয় দায়িত্ব আছিলে বুলি কৈছিলে তেওঁলোকৰ কাৰণে এটা ৰাষ্ট্ৰীয় দায়িত্ব আছিলে বুলি কৈছিলে কাৰ আমাৰ ওপৰত অসমীয়া মানুহৰ ওপৰত জাতি দিয়াটো যি সময়ত সমগ্ৰ অসমবাসী ৰাইজে বিৰোধিতা কৰিছিলে সেই সময়ত তেওঁলোকে সমৰ্থন কৰিছিলে সেই সময়ত তেওঁলোকে আমাৰ ওপৰত জাতি দিছিলে সেই সময়ত আমাৰ 5জন মানুহ গুলীয়াই হত্যা কৰিছিলে এতিয়াও অসমৰ মুখ্যমন্ত্ৰীয়ে বিহাৰ দিৱস অনুষ্ঠিত কৰিবলৈ জোৰ জবৰদস্তি কৰা দেখিবলৈ পোৱা গৈছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক একদম স্পষ্টভাৱে জনাই দিব খুজিছো যে আমাক অসমত বিহাৰ দিৱসৰ কোনো প্ৰয়োজন নাই বিহাৰেও অসম দিৱস কোনোদিন পতাত আমি শুনা নাই আৰু বিশেষভাৱে জিলাই বিহাৰ দিৱস পতাৰ কথাটো বা বিহাৰত অসম দিৱস পতাৰ কথাটো কেতিয়াও উঠিবই নোৱাৰে গতিকে এই মুহূৰ্তত ৰাজভৱনতে হওক বা দিছপুৰতে হওক বা জিলাই হওক বা তিনিচুকীয়াতে হওক ক'তো যাতে বিহাৰ দিৱস অনুষ্ঠিত নকৰে তাৰ কাৰণে অসম চৰকাৰ আৰু বিজেপি দলক আমি দাবী উত্থাপন কৰিছো আমি তেওঁলোকক পাতিবলৈ লোৱা বিষয়জনৰ কথা বেংগলৰ মতক ৰাজ্যত এনে কাৰ্যক আমি সদৌ সমৰ্থক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা আমি গৰিহণা জনাইছোঁ আৰু এনে কাৰ্য নকৰিবলৈ আমি তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকৰ ৰাজ্যত তেওঁলোকে যি কৰে কৰক কাৰণ আমাৰ তিনিচুকীয়া বিশেষকৈ তিনিচুকীয়া জিলাখন বেংগলৰ মতক ৰাজ্যত ইয়াত আমি মটক জনগোষ্ঠীৰ লগতে মৰাণ জনগোষ্ঠী অসমৰ সকলো ভূমিপুত্ৰ সহবাস কৰি আছোঁ কিন্তু এনেধৰণৰ কিছু সংস্কৃতিয়ে আমাৰ আহিব লগা এতিয়া বিহু পৰিৱেশৰ মাজত সাম্প্ৰতিক পৰিৱেশ বিনষ্ট কৰিব গতিকে এনে উৎসৱসমূহ নাপাতিবলৈ আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ এনেকুৱা এটা পৰিস্থিতি তিনিচুকীয়াখনত সৃষ্টি হৈছে যে আমি অসমীয়া ভাষাৰ কাৰণে হওক কিছু ইছ্যুৰ কাৰণে অসমীয়া জাতিক
কিবা অসম সংস্কৃতিৰ বিৰুদ্ধে মাত মাতিলে প্ৰশাসনৰ ফালৰ পৰা দেখা যায় যে আমাক যিকোনো বছৰতে আটক কৰা হয় এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা এতিয়া কিন্তু আমি সচেতন হৈ আছো কিন্তু আমাৰ কাৰণে কোনো দুখ নাই আমি অসমীয়া ভাষা অসমীয়া জাতি অসমীয়া সংস্কৃতিৰ কাৰণে আমি দবাৰ যেন যাম কোনো কথা নাই এনেধৰণৰ ভুৱা গোচৰ আমাক জ্ঞানৰ পৰা মাষ্টাৰ আছে বিশ্বাস আছে কিন্তু এনেধৰণৰ আমাক ভুৱা গোচৰ দি এনেধৰণে আমাক কণ্ঠৰোধ কৰা যি কাৰ্য এয়া আমি গৰিহণা দিছোঁ আৰু এনে উৎসৱ নাপাতিবলৈ আমি অনুৰোধ জনাইছোঁ বিহাৰ দিৱস উদযাপনক লৈ দুটা বেলেগ বেলেগ বিষয়ক একাকাৰ কৰি অযথা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে এটা হৈছে ৰাজভৱনসমূহৰ উদ্যোগত যিকোনো এখন ৰাজ্যৰ ষ্টেটহুড ডে উদযাপন কৰা আৰু আনটো হৈছে ৰাজনৈতিক দলৰ উদ্যোগত বিহাৰী সম্প্ৰদায়ৰ মানুহ বেছিকৈ আছে কাৰণে তিনিচুকীয়াত বিহাৰ দিৱস উদযাপন কৰিব বিচৰা দুটা সম্পূৰ্ণ পৃথক বিষয় অসম চৰকাৰত অসমতো ৰাজভৱনে অসমৰ ৰাজভৱনে ইয়াৰ আগতো বিহাৰ দিৱস পাতিছে উৰিষ্যা দিৱস পাতিছে আন ৰাজ্যৰ দিৱসসমূহ পালন কৰি আহিছে ঠিক সেইধৰণে অসমৰ বাহিৰৰো আন ৰাজ্যত ৰাজভৱনৰ উদ্যোগত অসম দিৱস পালন কৰা হয় ভাৰতীয় একাত্মতাক প্ৰতিফলিত কৰিবলৈ ৰাজভৱনসমূহে আয়োজন কৰা এনেকুৱা কোনো অনুষ্ঠানক লৈ কোনো দিনে কোনো মানুহে বিতৰ্কৰ সৃষ্টি কৰা নাই বিতৰ্কৰ সৃষ্টি হৈছে এতিয়া বিজেপি দলে ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ কাৰণে বিহাৰী সম্প্ৰদায়ৰ মানুহ বেছিকৈ থকাৰ কাৰণে তিনিচুকীয়া জিলাখনত বিহাৰ দিৱস পাতিবলৈ বিচৰা কথাটো লৈ আৰু কাইলৈ আজি তিনিচুকীয়া জিলাত বিহাৰী মানুহ বেছিকৈ আছে কাৰণে তাত বিহাৰ দিৱস পাতিছে কাইলৈ কোনো অঞ্চলত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বেছিকৈ থাকিলে তেওঁলোকে ৰাজস্থান দিৱস পাতিব বিচাৰিব এই ধৰণে তেওঁলোকে জাতিটো ভাগ ভাগ কৰিছে এই সম্প্ৰদায়সমূহৰ মানুহবোৰক অসমৰ সমাজ জীৱনৰ সৈতে যি যোৱাত বিজেপি দলটো হেঙাৰ হিচাপে থিয় হৈছে আৰু এনেকুৱা বিজতৰীয়া চিন্তাক আমি কলিতে মোহাৰিব লাগিব নহ'লে অবৈধ হিন্দু বাংলাদেশী নাগৰিকত্ব দিয়া বিজেপি দলটোৱে কোনোবা দিনাখন কৈ দিব যে 16 ডিচেম্বৰ তাৰিখটো আমি বাংলাদেশৰ মুক্তি দিৱস অসমত পালন কৰিব লাগে এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে অসমীয়া মানুহ কি ধৰণে জীয়াই থাকিব সেই কথাটো আমাক হিমন্ত বিশ্ব শৰ্মাই শিকোৱাৰ প্ৰয়োজন নাই সেই বাটৰ সন্ধান ভূপেন হাজৰিকাদেৱে দি থৈ গৈছে তেখেতে কাহিনী বাই লিখি থৈ গৈছে প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা হিলুইটৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় নতুন ৰূপৰ অসমীয়া মানুহ তেনেকৈ আছে এতিয়া ভাগ ভাগ কৰিছে বিজেপি দলটোৱে অসমীয়া মানুহৰ জাতীয় চেতনাক প্ৰচণ্ড আঘাত কৰা এই ধৰণৰ বিজতৰীয়া অনুষ্ঠান পাতিবলৈ চেষ্টা কৰিলে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হয় আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ইয়াৰ ফলত যদি অসমৰ বাহিৰত কৰ্মৰত কোনো যুৱক যুৱতী ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয় ক্ষতিৰ সন্মুখীন হয় তেতিয়াহ'লে এনে বিজতৰীয়া অনুষ্ঠানৰ আয়োজন কৰি মানুহৰ মাজত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা সাম্প্ৰদায়িক ভাঙোন আনিবলৈ চেষ্টা কৰা উদ্যোক্তাসকল ইয়াৰ বাবে দায়ী হ'ব মুখ্যমন্ত্ৰী আগলৈ দুখ ঠেলি লাভ নাই আমি দেখিছো যে আপুনি উল্লেখ কৰিছে যে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে তেনেধৰণৰ উদযাপনসমূহ হৈ থাকে বিভিন্ন ৰাজ্যৰ বিভিন্ন কথা আমি উদযাপন কৰি থাকো তাৰ পিছতো ভাৰতীয় জনতা পাৰ্টীয়ে নিজাববীয়াকৈ তেওঁলোকে এই দিৱসটো উদযাপন কৰাৰ অন্তৰ্গত যি এক ৰাজনৈতিক লাভালাভৰ কথা কৈছে সেই কথা আপোনাৰ পৰা জানিব বিচাৰিম ইয়াৰ উদ্দেশ্য কি বুলি ভাবে ৰাজভৱনৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোক লৈ বিতৰ্ক হোৱাই নাই মুখ্যমন্ত্ৰী অযথা সেই কথাটো টানি দি আহিছে আগে পিছে কেতিয়াও নোহোৱা নোপোজাকৈ এতিয়া তেওঁলোকে হঠাৎ বিজেপি দলটোৱে তিনিচুকীয়া জিলাত বিহাৰ দিৱস পাতিব বিচাৰিছে অসম দিৱস পাতি পাইছে নেকি তাত তেওঁলোকে বিহাৰী সম্প্ৰদায়ৰ মানুহসকলক লৈ যদি বিহু পাতিলেহেঁতেন তেতিয়া কোনেও আপত্তি নকৰিলেহেঁতেন তেওঁলোকে তাত বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিক লৈ যদি অসম দিৱসৰ কিবা কাৰ্যসূচী আয়োজন কৰিলেহেঁতেন তাত কোনেও আপত্তি নকৰিলেহেঁতেন কিন্তু বিহাৰী সম্প্ৰদায়ৰ মানুহক পুষ্টিকৰণ কৰিবৰ কাৰণে তেওঁলোকে তাত বিহাৰ দিৱস পাতিব ওলাইছে কাইলৈ কৰবাত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বেছিকৈ থাকিলে তেওঁলোকে ৰাজস্থান দিৱস পাতিব বঙালী সম্প্ৰদায়ৰ মানুহ বেছিকৈ থাকিলে তেওঁলোকে তাত পশ্চিমবংগ দিৱস পাতিবলৈ চেষ্টা কৰিব অবৈধ হিন্দু বাংলাদেশী বেছিকৈ থাকিলে তেওঁলোকে তাত বাংলাদেশৰ মুক্তি দিৱস পাতিবলৈ যত্ন কৰিব এই ধৰণেতো সাম্প্ৰদায়িক পুষ্টিকৰণৰ নামত অসমত ভাগ ভাগ হ'বলৈ দিব নোৱাৰি এই সম্প্ৰদায়সমূহে অসমৰ সমাজ জীৱনৰ সৈতে জিল যাব বিচাৰে তেওঁলোকে অসমৰ সমাজ জীৱনত মিলি যাব বিচাৰে সেই কথাটো হেঙাৰ হিচাপে থিয় হৈ তেওঁলোকক বিহাৰ দিৱস পতাৰ নামত আন কিবা দিৱস পতাৰ নামত ভাগ ভাগ কৰি ৰাজনৈতিক ভোট বেংক সৃষ্টি কৰিব পাৰিব কিন্তু অসমৰ জাতিগত প্ৰক্ৰিয়াটোত সহায় কৰিব নোৱাৰে বৰঞ্চ ক্ষতি কৰিব অসমৰ ইতিমধ্যে এতিয়াও অসম বিভিন্ন সমস্যাৰে জৰ্জৰিত তাৰ মাজতে অসমীয়াৰ কিছু যিসমূহ আমাৰ নিজৰ পাবলগীয়া অধিকাৰ সেই অধিকাৰসমূহৰ কথা ছাত্ৰ বিভিন্ন সময়ত মাত মাতি আহিছে সেয়া কথা পাতি আহিছে আলোচনা চলি আছে আলোচনাৰ প্ৰক্ৰিয়া অব্যাহত আছে তাৰ মাজত এনে এটা প্ৰসংগ এই প্ৰসংগটোৱে যে এনেধৰণে ইমান চৰ্চা লাভ কৰিছে এইটোৰ কিমান দূৰ ভালভাৱে আপুনি কেনেধৰণে চাই সমগ্ৰ উচিত
কালি কাৰোবাৰ মগজুত এনেকুৱা বেয়া চিন্তা আহিছিলে তেওঁলোকে বিহাৰ দিৱস পাতিব বিচাৰিছিল জিলাত সকলো দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ সন্থাই স্পষ্টভাৱে ইয়াৰ বিৰোধিতা কৰিছে তাৰপিছত সেই ঘটনাটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে তেওঁলোকে বিহাৰ দিৱস নাপাতো বুলি ঘোষণা কৰা আমি বিভিন্ন সংবাদমাধ্যমত দেখিবলৈ পাইছোঁ বিষয়টো তাতে অৱসান হ'ব লাগিছিলে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজভৱনৰ উদ্যোগত এটা ষ্টেটহুড আৰু তিনিচুকীয়াত বিজেপি আয়োজন কৰিব বিচৰা বিহাৰ দিৱসক একাকাৰ কৰি এটা আৱেগিক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে অযথাভাৱে কালিতো হেৰি টুপি নাপালো আৰু তাৰ লগত সামৰি দিছে যে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হ'লে অসমৰ বাহিৰত কৰ্মৰত অসমৰ যুৱক যুৱতীসকল ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব সেইকাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা হৈছে কাৰণ এটা বেলেগ বিষয় একাকাৰ কৰি অযথাভাৱে সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই ৰাজভৱনৰ উদ্যোগত ষ্টেটহুড ডে ইয়াৰ আগত উদযাপন হৈছে বিহাৰ দিৱস উদযাপন হৈছে উৰিষ্যা দিৱস উদযাপন হৈছে তাত কোনো কেতিয়াও বিতৰ্ক কৰা নাই অসমৰ বাহিৰতো আন ৰাজভৱনৰ উদ্যোগত অসম দিৱস পালন কৰিলে তাত আমাৰ আপত্তি কৰিব লগা ভাৰতীয় একাত্মতাক প্ৰতিফলিত কৰিবলৈ ৰাজভৱনসমূহে যি আয়োজন কৰে সেই আয়োজন কৰি থাকিব নামাজ পঢ়ব যে ৰাজনৈতিক লাভালাভৰ কাৰণে ভোট বেংক সৃষ্টিৰ উদ্দেশ্যে সাম্প্ৰদায়িক তুষ্টিকৰণৰ উদ্দেশ্যে জিলাই জিলাই এনেকুৱা দিৱস পালন কৰাৰ কথাটোতে মানুহে বিতৰ্কৰ সৃষ্টি কৰিছে সেইটোতে মানুহে বাধা দিছে আৰু এনেধৰণে অসমীয়া মানুহৰ জাতীয় স্বাভিমানত আঘাত হানাসকলে বেলেগক ঠেলি লাভ নাইতো এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰিব বিচৰাৰ কাৰণে সাম্প্ৰদায়িক কথাবোৰ সৃষ্টি হৈছে সাম্প্ৰদায়িক মেৰু বিভাজনৰ সৃষ্টি হৈছে আৰু তাৰ ফলত যদি অসমৰ বাহিৰত কৰ্মৰত বা যুৱক যুৱতী ক্ষতিগ্ৰস্ত হয় প্ৰভাৱান্বিত হয় জগৰীয়া কোন হ'ব এনেকুৱা বিজতৰীয়া অনুষ্ঠান আয়োজনৰ কথা যাৰ মূৰত চিন্তা আহিছিল যিয়ে ইয়াৰ উদ্যোগ লৈছিল তেওঁলোক ইয়াৰ বাবে দায়ী হ'ব বেলেগলৈ দুখ দিলে সংখ্যাটো কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ দললৈ আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো দল সেই দলটো আহিছে যিহেতু অসমত বিহাৰ দিৱস পতাৰ কোনো প্ৰয়োজনীয়তা নাই ৰাজ্যপালগৰাকীয়ে পাতে সমগ্ৰ দেশৰ ৰাজ্যপালসমূহে বিভিন্ন ৰাজ্যৰ যিসমূহ দিৱস থাকে দিৱসসমূহ পালন কৰি চৰকাৰী নীতি ব্যৱস্থাৰ মাজেৰে কৰে কিন্তু এটা ৰাজনৈতিক দল এটা নিৰ্দিষ্ট দল সংগঠন অনুষ্ঠানে কিয় এই অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিব লাগিছে কিয় বিভাজনমুখী চিন্তা তেওঁলোকে আৰম্ভ কৰিছে আৰু এই বিভাজনমুখী চিন্তা আৰম্ভ কৰাৰ পিছত তেওঁ প্ৰবাসী অসমীয়াৰ কথা কৈ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে তেখেতে কেৱল ৰাজনীতি কৰিলে নহ'ব সকলো বিষয়ত ৰাজনীতি নহয় তেওঁ তেখেতে অসমৰ অনিৰুদ্ধ গতিৰ কথা ক'লে নহ'ব অনিৰুদ্ধ গতিৰ নামত অসমীয়াৰ প্ৰতি তেওঁলোকে অবাঞ্ছিত কিছুমান ঘটনা ঘটাই থাকিব এই কথা কোনো সহ্য নকৰে কোনো অসমীয়া তেজ থকা কোনো মানুহে এই কথাটো সহ্য নকৰে এই কথা স্পষ্ট আৰু হিমন্ত বিশ্ব শৰ্মাৰ বহুবল তেখেতে যিগৰাকী অসমৰ মাননীয় মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহ্বান জনাইছে অসম দিৱসটো কোনবোৰ স্থানত পালন হৈছে দেখাওক অসম দিৱসৰ পৰা কিয় এক ভাৰত শ্ৰেষ্ঠ ভাৰত আৰম্ভ নহ'ল সেই কথাটো স্পষ্ট হ'ল যিগৰাকী নৰেন্দ্ৰ মোদীয়ে অষ্টলক্ষ্মীৰ কথা কয় মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ মুখত অষ্টলক্ষ্মীৰ কথা প্ৰায়ে ফুটি থাকে অষ্টলক্ষ্মী বুলি কয় উত্তৰ পূৰ্বৰ কথা কয় এই ফৰ আছাম বুলি তেওঁলোকে কেতিয়াবা শ্লোগান লগাইছিল সেই কথাখিনি মনত পেলাই দিয়ক কিয় 2 ডিচেম্বৰ দিনাৰ পৰা এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযান আৰম্ভ কৰা নহ'ল অসমক পানীৰ সৃষ্টিৰ যি সিদ্ধান্ত তেওঁলোকৰ এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু অসমৰ ভিন ভিন প্ৰান্তত তেওঁলোকে আজি বিহাৰ দিৱস পাতিছে কালি আন বলয় থকা মানুহৰ জেগাত তেওঁলোকে আন দিৱস পাতিব আৰু অসমৰ বুকুত তেনেকুৱা ধৰণৰ অসমীয়া আইন তাচ্ছিল্য কৰি থাকিব এই কথা সহ্য কৰা নহয় এই কথা স্পষ্ট নিশ্চয় অংকুমান বৰ্তমান ৰাজনীতিৰ ক'ৰবাত নহয় ক'ৰবাত এটা ভোট বেংক নৰ্থ ইণ্ডিয়াৰ যিখিনি ভোট বেংক আছে হিন্দী বলৰ যিখিনি মানুহ অসমত বাস কৰে বা বিভিন্ন হিন্দীৰ যিটো প্ৰভাৱ থকা অঞ্চলসমূহত যথেষ্ট বিশেষকৈ তিনিচুকীয়া যদি আমি বিধানসভা সমষ্টি হিচাপে চাওঁ যথেষ্ট লোক থাকে বিভিন্ন সমষ্টিত আছে কিন্তু তিনিচুকীয়াত বেছি আছে গতিকে ইয়াত চিধা ভোট বেংকক লৈ টাৰ্গেট দেখিব মুখ্যমন্ত্ৰী যিদৰে সমৰ্থন কৰিছে ইয়াক বিহাৰত অসম দিৱস ৰাজহুৱাকৈ পতা হয় মই অন্ততঃ শুনা নাই কিন্তু মোৰ ভুল হ'ব পাৰে অংকুমান বৰদলৈ ধন্যবাদ দীপকা প্ৰথম কথাটোৱে হ'ল যে অসমীয়া জাতিটোৱে আচলতে বহু সময়ত জাতীয়তাবাদৰ আত্মৰক্ষাৰ বাবে আচলতে সংগ্ৰাম কৰিবলগীয়া হৈছে অসমীয়া জাতিয়ে সেই সংগ্ৰাম কৰিছে আজি আপুনি যিটো কথা ক'লে যে ইয়াত কোনোবাখিনি ৰাজনীতি কৰিবলৈ বিচৰা হৈছে নেকি বুলি আচলতে নিশ্চিতভাৱে আচলতে বিজেপি দলটোৱে ৰাজনীতি কৰিবলৈ বিচাৰিছে আৰু তাৰ আঁৰৰ আপুনি যদি চাবলৈ যায় তাৰ আঁৰৰ মূল কাৰণটো এইটো হ'ল যে হিন্দীভাষী লোকসকলৰ যি ভোট হিন্দী বলৰ যিখিনি ভোট সেই ভোটখিনি তেওঁলোকে বিজেপি দললৈ আনিব লাগে বিজেপিৰ প্ৰতি এই মানুহখিনিক আচলতে তেওঁলোকে আকৃষ্ট কৰিব লাগে এই মূল লক্ষ্যৰ উদ্দেশ্যলৈ আচলতে তেওঁলোকে এনেকুৱা এটা ধৰণৰ কাম কাজ কৰিবলৈ আগবাঢ়িছে এতিয়া আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আমি কোৱা শুনিছোঁ যে বেলেগতো পাতে অসম দিৱস কিন্তু ক'ত পাতিছে আপুনি কোৱাৰ দৰে ঠিক ময়ো শুনা নাই আজিলৈকে যদি ক'ৰবাত পাতিছে সেইটো নাজানো কিন্তু কথাটো হ'ল যে আজি ৰাজভৱনৰ উদ্যোগত
ডিব্ৰুগড়তেই হওক তিনিচুকীয়াৰ নিচিনা এখন ঠাইত আজি মই স্পেচিফিকলি যদি তিনিচুকীয়া বুলি ক'বলৈ যাওঁ আচলতে তিনিচুকীয়া শদিয়া ডিব্ৰুগড় বা এই উজনি অসমৰ এতিয়াও বহুত ঠাই আছে আপোনাৰ য'ত মানুহে জাতীয়তাবাদক আজিও বুকুত ধৰি ৰাখিছে গম পাইছেনে শেহতীয়াকৈ ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত আচলতে উজনি অসমৰ মানুহে জাতীয়তাবাদক কিমান দূৰলৈকে বুকুত শিপাই ৰাখিছে সেই কথাটো একদম স্পষ্টভাৱে প্ৰমাণ হৈ গৈছে আৰু সেইখিনিত হয়তো কোনোবাখিনিত আচলতে গেৰুৱা দলটো সংযুক্ত হৈছে আৰু তিনিচুকীয়াত যিহেতু আচলতে তিনিচুকীয়াৰ দৰে এটা অঞ্চলত আচলতে আমাৰ থলুৱা মানুহৰ লগে লগে আচলতে বহুখিনি আচলতে ধৰক হিন্দী ভাষী মানুহৰো এটা প্ৰভাৱ আছে তেওঁলোকৰ ভোট বেংক আছে তেওঁলোকৰ সংখ্যা যথেষ্ট বেছি আৰু গতিকে এই জাতীয়তাবাদী মানুহখিনি আৰু এই জাতীয়তাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদীৰ মাজত আচলতে কোনোবা এখিনিত আচলতে তিনিচুকীয়াৰ দৰে ঠাইৰ পৰা আচলতে যুঁজ এখন লগাবলৈ তেওঁলোকে যে চেষ্টা কৰিছে তেনেকুৱা ধৰণৰ মানুহ হৈছে আৰু আমাৰ স্পষ্ট কথা আচলতে এনেকুৱা ধৰণৰ দিৱস পাতি হিমন্ত বিশ্ব শৰ্মাই যে কৈছে অসমৰ বাহিৰত বহুত ল'ৰা থাকে তেওঁলোকে সাম্প্ৰদায়িক উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে উত্তেজনা কোনে সৃষ্টি কৰিবলৈ বিচাৰিছে উত্তেজনা তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰিছে আজি আপুনি চাব পুলক গোহাঁই হওক পুলক চেতিয়া হওক তেওঁলোক কোন যোন তিনিচুকীয়াত মেইন অৰ্গেনাইজাৰ তেওঁলোকে যে বাজপেয়ী ভৱনত যে মিটিং পাতিলে যে তেওঁলোকে বিহাৰ দিৱস তিনিচুকীয়াত পতাৰ সিদ্ধান্ত ল'লে এই পুলক গোহাঁই পুলক চেতিয়া কোন তেওঁলোকেতো এটা সময়ত জাতীয়তাবাদৰ কথাৰে শিৰ ফুলাই পেলাই ডিঙিৰ শিৰ ফুলাই তেওঁলোকে ভাষণ দিছিলে তেওঁলোকে এটা সময়ত দুৰ্ঘৰ জাতীয়তাবাদী মানুহ আছিলে আৰু সেই জাতীয়তাবাদী মানুহ কেইজনে এটা সময়ত যিকেইজন মানুহে জাতীয়তাবাদৰ কথা চিঞৰি চিঞৰি কৈছিলে সেইকেইজন মানুহে আজি এটা ৰাষ্ট্ৰীয়তাবাদী দলৰ ওচৰত শৰণ লৈ আচলতে তেওঁলোকে বিহাৰ লক্ষ্য টিকট আচলতে টিকট লক্ষ্য টিকট তেওঁলোকৰ লক্ষ্য হ'ল যে তেওঁলোকে গেৰুৱা দলটোৰ যিসকল উচ্চ পৰ্যায়ৰ নেতা তেওঁলোকক আচলতে সন্তুষ্ট কৰিব লাগে তেওঁলোকৰ ভোট বেংক বঢ়াব লাগে আৰু তাৰ পৰা আচলতে তেওঁলোকে জাতীয়তাবাদৰ নাম লৈ এটা সময়ত যিহেতু তেওঁলোক নেতা হ'ল জাতীয়তাবাদৰ নাম লোৱাৰ পিছত তেওঁলোকক আচলতে অসমৰ ৰাইজে চিনি পালে আৰু এতিয়া সেই জাতীয়তাবাদক আচলতে তেওঁলোকে বুকুত গোৰ মাৰি এটা ৰাষ্ট্ৰীয় শক্তিৰ ওচৰত তেওঁলোকে আচলতে মূৰ পুলকা মাৰি এনেদৰে অসমত इन लोग के खिलाफ जाकर आप लोग ये इमोशन के साथ क्यों खेल रहे हैं बार-बार कि ऐसा होता है कि आसाम के साथ বেঞ্চি বজাৰত ব্যৱসায় কৰা এজন হিন্দী ভাষী ব্যৱসায়িক সাংবাদিকে প্ৰশ্ন সোধাত মানুহজনে কৈছিল হিন্দী ভাষী মানুহজনে কৈছিল যে বিহাৰী দিৱস পালন কৰা হ'ব আলোচনা কৰিহে আলোচনাৰ মাধ্যমেৰে বিহাৰী দিৱস পালন কৰা হ'ব নাইবা আলোচনাৰ মাধ্যমেৰে বিহাৰী দিৱস পালন কৰা নহ'ব পাৰে কিন্তু আচলতে এই হিন্দী ভাষী মানুহজনৰ ব্যৱসায়ীজনৰ প্ৰথমতে বিহাৰী দিৱস যে পালন কৰা হ'ব এইটো খাটাং এইটো 100% চিয়ৰ তিনিচুকীয়াত বিহাৰী দিৱসৰ আয়োজন কৰা হৈছে পালনৰ আয়োজন কৰা হৈছে গতিকে সাংবাদিকৰ প্ৰশ্নত তেখেতে ক্লিয়াৰলি কোৱা নাই যে বিহাৰী দিৱস পালন কৰা নহ'ব নাইবা বিহাৰী দিৱস পালন কৰা হ'ব এটা ইংগিত দিছে যে বিহাৰী দিৱস পালন কৰা হ'বই আৰু সাংবাদিকে প্ৰশ্ন কৰিছিল বিহাৰত অসমীয়া দিৱস পালন কৰা হয় নেকি এই হিন্দী ভাষী মানুহজনে কৈছে যে এতিয়া নহ'লে পিছত হ'ব পাৰে আলোচনাৰ মাধ্যমত হ'ব পাৰে তেখেতে ধুনীয়াকৈ কথাখিনি কৈছে কিন্তু অসমত বিহাৰী দিৱস পালন কৰাটো কিমান দূৰ সম্ভৱ এইটো লৈ এটা নতুন আন্দোলনৰ সূচনা হ'ব নেকি দল সংগঠনে যেনেদৰে প্ৰতিক্ৰিয়া দি আছে বিৰোধিতা কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰি আছে অসমত বিহাৰী দিৱস পালন নকৰিবলৈ তাৰ পিছতো যদি অসমত বিহাৰী দিৱস পালন কৰা হয় তেতিয়াহ'লে অসমত পৰিৱেশ গৰম হ'ব নেকি তালৈকো এটা চিন্তা চৰ্চা হৈ আছে গতিকে এই যে বিহাৰী দিৱসটো পালন নকৰিলেই ভাল অসমত কি হয় বিহাৰী দিৱস পালন কৰিব লাগে আমি অসমত জন্ম লৈ আজিলৈ বিহাৰী দিৱসৰ কথা শুনা নাই এইবাৰে প্ৰথমে শুনিলোঁ আপোনালোকেও নিশ্চয় বিহাৰী দিৱসৰ কথাটো এইবাৰেই প্ৰথমে শুনি আছে গতিকে আপোনালোকে বিহাৰী দিৱস পালন কৰাটো বিচাৰে নে নিবিচাৰে কমেণ্ট বক্সত লিখিব ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বহু সংগঠন যিবিলাক আমি অনুষ্ঠানত ইয়াত মতা নাই বা অহা নাই লিমিটেড যিহেতু মানুহ থাকে সকলোৱে অল অৰ্গেনাইজেশ্যনৰ অপ'জি 100% দল সংগঠন সকলোৱে ইয়াত অপ'জ কৰিছে তাৰপিছতো আপুনি কিয় কৈ আছে যে একদম অভাৱ কনফিডেন্সত তিনিচুকীয়াত প্ৰগ্ৰাম হ'বই सर ये मैं अभी कैसे बता सकता हूँ फुल कॉन्फिडेंस के साथ अब इस पे चर्चा की जा रही है आगे जो हो सर
लेकिन कैंसिल होৱাৰ চান্স আছে अब सर ये मैं कैसे बताऊं मैं तो भगवान नहीं हूं नहीं আপোনাৰ ফালৰ পৰা আপুনি নো হ'ব আজি আপুনি যিবিলাক দেখিলে আসুৰ আপুনি জেনেৰেল সেক্ৰেটাৰী মন্তব্য শুনিলে আপুনি নিশ্চয় জানে যে আসু সংগঠনটো কি আছে ইউ নো ইট आपको पता है ये তেওঁলোকৰ সাধাৰণ সম্পাদকে কৈছে অসমৰ আটাইতকৈ ডাঙৰ যদি পৃথিৱীৰ অন্যতম ছাত্ৰ সংগঠন তেওঁলোকে যেতিয়া মানা কৰিছে তাৰ পিছত আপোনাৰ সাহস আছে এইটো আগবাঢ়ি নিব आप सर आगे देखिए इस पे क्या আসলে ক'ব বিচৰা নাই গতিকে অনুষ্ঠান হ'বই যেন লাগিছে মই বিৰতিৰ পিছত উভতি আহিম সমীৰণ ফুকনৰ ওচৰলৈ যাম যে যদি হয় তেনেহ'লে আসুৰ স্থিতি কি হ'ব তেওঁলোকে অপোজ কৰিছে কিন্তু বাস্তৱত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া আমি জানিম বিৰতিৰ পিছত অপচেষ্টাত লিপ্ত হৈছে ষড়যন্ত্ৰত লিপ্ত হৈছে কিন্তু এটা কথা মনত ৰখা উচিত যে ২৬ৰ নিৰ্বাচন কিন্তু সমাগত প্ৰত্যুত্তৰ পাব ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যুত্তৰ পাবৰ কাৰণে সাজু হৈ থাকিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই যিখন মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰখনে প্ৰত্যুত্তৰ পাবৰ কাৰণে সাজু হৈ থাকিব লাগিব এই কথা স্পষ্ট আৰু এই ব্যক্তিগৰাকী যিগৰাকী জয়ছোৱাল তেখেতে যে কৈ আছে হ'ব নহ'ব অধিকাৰীক কথা বতৰা তেওঁৰ স্থিতিৰ লগত আমাৰ কোনো কথা নাই অসমৰ ৰাইজে বিৰোধ কৰিছে ইয়াত প্ৰতিৰোধ গঢ়ি তোলা হয় এই কথা স্পষ্ট সকলো জাতীয় দল সংগঠন জনগোষ্ঠীয় দল সংগঠন সকলোৱে যদি বিৰোধ কৰিছে সৰ্বস্তৰ জনসাধাৰণে বিৰোধ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সকলোৱে নালাগে বুলি কৈছে তাৰ পাছতো জনতাৰ মতামতক আওকাণ কৰি তেওঁলোকে যদি তিনিচুকীয়াত এই কাৰ্য সংঘটিত কৰাৰ দুঃসাহস তেওঁলোকৰ আছে তেওঁলোকক আহি কৰিবৰ কাৰণে ২২ মাৰ্চত আহি তেওঁলোকক এই দুঃসাহস প্ৰদৰ্শন কৰিবৰ কাৰণে প্ৰত্যাহ্বান জনাইছো নিশ্চয় আৰু এটা কথা মই আচৰিত হৈছো এখেতে যিটো ক'লে যে মই ১৫ বছৰে আছো কিন্তু মই যিটো পৰিৱেশত থাকো তাত অসমীয়া ভাষাটো ব্যৱহাৰ নহয় অসমীয়া ভাষাটো কোৱা নহয় বাৰম্বাৰ অসমীয়া বাধ্যতামূলক স্কুলসমূহত কৰাৰ কথা আপোনালোকে আলোচনা কৰি আছে হয়তো এইবাৰৰ পৰা অসমীয়া ভাষা বাধ্যতামূলক হ'ব আমি বিভিন্ন নিউজত পাই আছো আমি নিজে সেই বাতৰি পৰিৱেশন কৰিছো এখেতে যিটো কৈছে এইটো আচৰিত নহয় নে অসমতে এনেকুৱা ঠাই আছে এনেকুৱা পকেট বেল্ট আছে য'ত অসমীয়াটো এক প্ৰকাৰৰ নিষিদ্ধ বুলি ক'লে ভুল নহ'ব যদি শব্দটো এপ্ৰপ্ৰিয়েট নহয় বা লিগেল নহয় কিন্তু তথাপিও মই ক'ব বিচাৰিছো যে তাত অসমীয়া ভাষাটো প্ৰচলনেই নহয় এওঁৰ মতে যাৰ বাবে এওঁ অসমীয়াটো ভালকে শিকিব পৰা কিমান দুৰ্ভাগ্যজনক এটা জাতিৰ বাবে যে নিজৰ ৰাজ্যখনত এনে বিশেষ ঠাই আছে এনে বিশেষ পকেট অঞ্চল আছে য'ত অসমীয়া ভাষাৰ কোনো ব্যৱহাৰ নাই ক'ত থাকে জয়ছোৱাল বুলি কয় ব্যক্তিগৰাকী জয়ছোৱাল বুলি কোৱা ব্যক্তিগৰাকী ক'ত থাকে কোন অঞ্চলৰ পৰা আপুনি তিনিচুকীয়াত থাকে ফেন্সি বজাৰত থাকে ফেন্সি বজাৰ গুৱাহাটীৰ অসমৰ হৃদপিণ্ড গুৱাহাটীত থাকি তেখেতে অসমীয়া নাজানে আৰু তেখেতে অসমৰ ওপৰত ধাৰণা লৈ তেওঁ কথা ক'বলৈ আহে তেখেতে ১৫টা বছৰ কেৱল বেপাৰ কৰিবলৈ আহিলে বাণিজ্য কৰিবলৈ আহিলে আৰু হেল্ল' হয় হয় শুনি আছোঁ আমি কৈ যাওঁ হেল্ল' হয় আমি শুনি আছোঁ কৈ যাওঁ হেল্ল' হয়তো শুনি আছোঁ কৈ যাওঁ হেল্ল' আমি শুনি আছোঁ হেল্ল' আমি শুনি আছোঁ তেখেতলোকে কেৱল যে ব্যৱসায় কৰিবৰ কাৰণে অসমলৈ আহিছে এই কথা স্পষ্ট তেওঁলোকৰ ধাৰণাই হৈ গ'ল যে অসমখন তেওঁলোকে বেপাৰ বাণিজ্য কৰিবলৈ আহিব আৰু ইয়াৰ পৰা ব্যৱসায়িক মুনাফা লুটি তেওঁলোকে ধন সম্পত্তি আহৰণ কৰিব আৰু অসমীয়া ভাষা সংস্কৃতি তেওঁলোকে ওলাই কৰি চলিব আৰু এটা কথা স্পষ্ট যে অসমত থাকিলে অসমীয়া ভাষাটো তেওঁলোকে শিকিবৰ কাৰণে চেষ্টা যে কৰা নাই এই কথা তেওঁৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে আৰু এনেকুৱা ধৰণৰ কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে অসমত তেওঁলোকে ফেন্সি বজাৰত যদি অসমীয়া ভাষা নচলে বুলি কৈছে তাত থকা মানুহবিলাকে কথা বতৰা পাতোঁতে নিশ্চিতভাৱে তেওঁলোক ব্যৱসায়িক গোষ্ঠীবিলাকে নিজৰ ব্যৱসায় বাণিজ্যতে তেওঁ জড়িত হৈ থাকে সামাজিকভাৱে তেওঁলোকে কেতিয়াও ওলাই আহিবলৈ শিকাই নাই তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানত আবদ্ধ হৈ থাকে ব্যৱসায় প্ৰতিষ্ঠানতে থাকে আৰু ব্যৱসায় প্ৰতিষ্ঠানতে থাকি তেওঁলোকে নিজৰ কাম কাজ চলাই থাকে সেইবাবে তেওঁলোকে অসমৰ সমাজ জীৱনতে সম্পৃক্ত হ'বৰ কাৰণে শিকা নাই তেওঁলোকৰ লক্ষ্য ব্যৱসায় ইয়াৰ পৰা ধন আহৰণ আৰু অসমৰ পৰা ধন আহৰণ কৰি তেওঁলোকে ধন সম্পত্তি আহৰণ কৰি আন আন স্থানত য'ত য'ত তেওঁলোকৰ ব্যৱসায়িক সম্ভাৱনা আছে তাত তেওঁলোকে ইনভেষ্ট কৰিব তেওঁলোকে নিজৰ সম্পত্তিৰ পাহাৰ কৰিব কিন্তু অসমক তেওঁলোকে কেতিয়াও নিজৰ মাতৃভূমি হিচাপে চাব নোৱাৰে তেওঁলোকে কৰ্মস্থলীখনক কেতিয়াও মাতৃভূমি ল'ব নোৱাৰে এই কথা তেওঁলোকৰ মনত তেওঁলোকৰ সেই মানসিকতা তেওঁলোকৰ মাজত একদম তেওঁলোকৰ মাজত তেওঁলোকে নিহিত কৰি ৰাখিছে আৰু এনেকুৱা ধৰণৰ ঘটনাৰ পৰা আমি শিক্ষাটো সকলোকে ল'বৰ কাৰণে আহ্বান জনাইছোঁ এনেকুৱা ব্যক্তিক যাতে সামাজিকভাৱে প্ৰশ্ৰয় নিদিয়ে এনেকুৱা ব্যক্তিক যাতে সমাজৰ কোনো স্থান নিদিয়ে তেনেকুৱা ধৰণে সকলোকে আগবাঢ়ি যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ নিশ্চয় খুব আচলতে ডাঙৰ কথা মই অংকুমান পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ তিনিচুকীয়াত অনুষ্ঠান হ'ব নিশ্চিত যেন লগা হৈছে মই চিয়'ৰ বুলি ক'ব নোৱাৰোঁ কিন্তু যিহেতু তেওঁ কৈ আছে যে বাৰে বাৰে তেওঁ বিষয়টো ডিনাই কৰি আছে তেওঁ বিষয়টো নক্সাত কৰি আছে যে কেঞ্চেল হোৱা নাই বা ইয়াক বাতিল কৰা হোৱা নাই আপোনাৰ পৰা প্ৰত্যুত্তৰ ল'ম কিন্তু সময় হৈছে পুনৰ এক চমু বাণিজ্যিক বিৰতিৰ
যদি আমি মাত নামাতো তেতিয়াহ'লে অনাগত সময়ত আচলতে কোনো ধ্ৰুপদী ভাষাৰ মৰ্যাদাই আচলতে ভাষাক বচাব নোৱাৰে যি জাতিৰ মৰ্যাদাই আচলতে অসমীয়া জাতিক বচাব নোৱাৰে এইটো স্পষ্ট কথা গতিকে প্ৰতিটো দল সংগঠন সকলোৰে আদৰ্শবিলাক হ'ব পাৰে সকলোৰে কথাবিলাক হ'ব পাৰে কিন্তু অসমত থকা প্ৰত্যেকটো দল সংগঠনে আচলতে এই বিষয়টো বুলি নহয় এনেকুৱা ধৰণৰ চেঞ্চিটিভ বিষয়সমূহৰ বিৰোধিতা কৰিব লাগে যাতে অসমত যাতে আমি যাতে আৰু দ্বিতীয় এদিন যাতে এই বিষয়সমূহক লৈ এনেদৰে আমি আলোচনা কৰিবলগীয়া নহয় আৰু যাতে এজন হিন্দীভাষী লোকে তেখেতে 15 বছৰ অসমত থাকি অন্ততঃ এনেকুৱা এটা পৰিৱেশ যাতে সৃষ্টি নহওক যে মই 15 বছৰ অসমত থাকিলো কেৱল বেপাৰী কৰিলো অসমীয়া ভাষাটো ক'বলৈ নিশিকিলো গতিকে এনেকুৱা এটা পৰিৱেশ অহাটো সঁচাকৈ আমাৰ কাৰণে অত্যন্ত মুখ্যমন্ত্ৰীয়ে সমৰ্থন জনাইছে মুখ্যমন্ত্ৰীয়ে কৈছে যে অনুষ্ঠান হোৱাত কোনো আপত্তি নাই বিভিন্ন ঠাইত এনে অনুষ্ঠান হৈছে অসমৰ জনসাধাৰণৰ প্ৰতিৰোধ ক্ষমতা কি সেই কথা তেওঁলোকে দেখা পাব 22 মাৰ্চত